নমস্কাৰ লুচেণ্ট আইএছলৈ আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টোত আমি 13 নৱেম্বৰ 2021 কাৰেণ্ট এফেয়াৰ্ছ পাৰ্টটো ডিছকাছ কৰিম আহক আমি আৰম্ভ কৰোঁ প্ৰথমতে হ'ল ইমাৰ্জেঞ্চি মেজাৰ্ছ আণ্ডাৰ GRAP মানে গ্ৰেডেড ৰেছপন্স একশ্যন প্লেন আৰু লাইকলি এইটো আহিছিলে দ্য হিন্দু নিউজ পেপাৰত অ'কে আৰু এই আৰ্টিকেলটো 2022 হ'বলগীয়া UPSC আৰু APSC এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু তাৰ লগতে এই বছৰ APSC মেইনছৰ কাৰণেও APSC মেইনছৰ GS3 পেপাৰৰ কাৰণে সমানে ইম্পৰ্টেণ্ট হয় অ'কে নাও আমি জানো যে উইণ্টাৰৰ সময়ত পলিউশ্যন অকণ বাঢ়ি যায় কিহৰ কাৰণে বাঢ়ি যায় লগতে গ্ৰীণ হাউচ গেছ কি হয় আমি এইখিনি এবাৰ পঢ়ি লওঁ চাওক আমি আগতে জানো যে গ্ৰীণ হাউচ গেছ কি হয় গ্ৰীণ হাউচ গেছেছ see these are the gases that trap the heat in atmosphere okay আৰু ইয়াৰ কাৰণে লাহে লাহে ক্লাইমেটৰ টেম্পাৰেচাৰ লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰে এক্সাম্পল কাৰ্বন ডাই অক্সাইড মিথেন কাৰ্বন ডাই অক্সাইড দেন মিথেন দেন নাইট্ৰাছ অক্সাইড দেন আপোনাৰ ফ্লুৰিনেটেড গেছেছ এটচেট্ৰা ঠিক আছে আমি কেইদিন আগত অলৰেডি পঢ়িলোঁ যে গ্ৰীণ হাউচ গেছ পটেঞ্চিয়েল অ'কে তো সেইটোৱে ইম্পৰ্টেণ্ট হয় যে পটেঞ্চিয়েল হিচাপত কাৰ্বন ডাই অক্সাইডতকৈ মিথেনৰ বা CH4 বুলি কয় কেমিকেল ফৰ্মুলা মিথেনৰ আপোনাৰ গ্ল'বেল ৱাৰ্মিং পটেঞ্চিয়েল বহুত বেছি ঠিক আছে এৰাউণ্ড 50 to 60 টাইমছ বেছি তাতকৈ বেছি হ'ল নাইট্ৰাছ অক্সাইডৰ তাতকৈ বেছি হ'ল HFCৰ ইয়াতকৈ বেছি হয় ঠিক আছে আৰু গ্ৰীণ হাউচ গেছৰ লগতে আপোনাৰ আমি আৰু এটা বস্তু জানি থওঁ যে ওজন লেয়াৰ ডিপ্ৰেশ্যন এণ্ড ওজন পলিউশ্যন তাৰ আণ্ডাৰত মন্ট্ৰিল প্ৰট'কলটো আছে নাও এই যে পলিউশ্যন হৈ আছে সেই পলিউশ্যনৰ কাৰণে গভৰ্ণমেণ্টে ষ্টেপ কি লৈছে ফাৰ্ষ্টতে এটা আমাৰ যিটো আগতে UPSC প্ৰিলিমছত আহিও গৈছে সুধিছে আগতে সেইটো হ'ল NAQI নাকি অৰ নেশ্যনেল এয়াৰ কোৱালিটি ইণ্ডেক্স অ'কে ইট ৱাজ লঞ্চ ইন 2014 অ'কে উইথ আউটলাইন 1 number 1 color 1 description আৰু ইয়াত মেইনলি 8টা পলিউটেণ্ট কি হয় PM10 মানে হ'ল পাৰ্টিকুলাৰ মেটাৰ 10 দেন PM পাৰ্টিকুলাৰ মেটাৰ 2.5 দেন নাইট্ৰজেন ডাইঅক্সাইড দেন ছালফাৰ ডাইঅক্সাইড দেন কাৰ্বন মনক্সাইড দেন ওজন এমনিয়া আৰু লিড বা PB কেমিকেল ফৰ্মুলা তো এই 8টা আপোনাৰ মেইনলি টাৰ্গেট কৰা হৈছিলে অ'কে আৰু এই কুৱেশ্যনটো 2016 আহি গৈছে ইয়াৰ ওপৰত তাত সোধা হৈছিলে যে কোনকেইটা আপোনাৰ এটমছফেৰিক গেছ ইনক্লুড আছে এয়াৰ কোৱালিটি ইণ্ডেক্সৰ আণ্ডাৰত নেক্সটটো হ'ল নেশ্যনেল এম্বিয়েণ্ট এয়াৰ কোৱালিটি ষ্টেণ্ডাৰ্ড ফাৰ্ষ্টটো হ'ল NAQI নেক্সটটো হ'ল নেশ্যনেল এম্বিয়েণ্ট এয়াৰ কোৱালিটি ষ্টেণ্ডাৰ্ড ঠিক আছে ইয়াতে টোটেল 12টা আছে আগৰটোত 8টা আছিলে ইয়াতে 12টা আছে আগৰ 8টাৰ বাহিৰেও বেনজিন বেনজোপাইৰিন আৰ্ছেনিক আৰু নিকেল বেনজিন বেনজোপাইৰিন আৰ্ছেনিক আৰু নিকেল এই চাৰিটা এডিশ্যনেল নেক্সট আৰু এটা আছিলে আপোনাৰ পলিউশ্যন মেজাৰ কৰিবৰ কাৰণে সেইটো হ'ল ছাফাৰ মানে কি হয় চিষ্টেম অফ এয়াৰ কোৱালিটি এণ্ড ৱেডাৰ ফৰকাষ্টিং এণ্ড ৰিচাৰ্চ এইটো মিনিষ্ট্ৰি অফ আৰ্ট ছায়েন্সৰ আণ্ডাৰ এটা ইনিচিয়েটিভ হয় টু মেজাৰ দ্য এয়াৰ কোৱালিটি অফ এ মেট্ৰ' চিটি অ'কে তো ইয়াৰে আণ্ডাৰত এগেইন কেইটামান গেছেছ যেনে PM2.5 PM10 ওজন বেনজিন এটচেট্ৰা লোৱা হৈছিলে তাৰ বাহিৰে গভৰ্ণমেণ্টে আকৌ কি লৈছিলে পলিউশ্যনৰ কাৰণে BS6 ইমপ্লিমেণ্টেশ্যন সেইটো আছিলে এনাডাৰ ষ্টেপ গভৰ্ণমেণ্টৰ নেক্সটটো হ'ল গ্ৰেডেড ৰেছপন্স একশ্যন প্লেন যিটো এই আৰ্টিকেলটোৰ মেইন থিমটো হয় দিছ ৱাজ ফৰ্মুলেটেড ইন দ্য ইয়াৰ 2016 2016 ফৰ্মুলেট কৰা হৈছিলে এণ্ড নটিফাইড ইন দ্য ইয়াৰ 2017 অ'কে আৰু দ্য প্লেন ৱাজ ফৰ্মুলেটেড আফটাৰ ছেভাৰেল মিটিংছ অফ EPCA অৰ এনভাইৰমেণ্টেল কোনে কৰিছিলে এনভাইৰমেণ্টেল পলিউশ্যন কণ্ট্ৰল অথৰিটি উইথ ষ্টেট গভৰ্ণমেণ্ট ৰিপ্ৰেজেণ্টেটিভছ অ'কে দিজ আৰ কি হয় GRAP দিজ আৰ ইনষ্টিটিউচনেলাইজ মেজাৰ্ছ টু বি টেকেন ৱেন এয়াৰ কোৱালিটি ডিটেৰিয়ৰেটছ আৰু ডেট মিনছ ইট ইজ অনলি ইমাৰ্জেঞ্চি মেজাৰ হয় অ'কে তো ইয়াৰে GRAPৰ এটা মেইন ছাকচেছ এতিয়ালৈকে হয় সেইটো হ'ল একাউণ্টেবিলিটি এণ্ড ডেডলাইনছ যিমানখিনি আপোনালোকৰ পলিউশ্যন হয় তাৰ এটা ডেডলাইন আহি যায় এইখিনি কণ্ট্ৰলৰ কাৰণে ঠিক আছে তো
ইমাৰ্জেঞ্চি মেজাৰ্ছ আমি অলৰেডি ক'লোঁ GRAP, বাকীবোৰ কি আছে NAQI আছে, অ'কে, NAQS আছে, চাফাৰ আছে, অ'কে। তাৰ বাহিৰে 2019 আৰু এটা লঞ্চ কৰিছিলে নেশ্যনেল ক্লিন এয়াৰ প্ৰগ্ৰাম, অ'কে। এইটো ফাৰ্ষ্ট এভাৰ এফৰ্ট ইন ইণ্ডিয়া টু ফ্ৰেম এ নেশ্যনেল ফ্ৰেমৱৰ্ক ফৰ এয়াৰ কোৱালিটি, অ'কে। তো ইমাৰ্জেঞ্চি মেজাৰ GRAP, তাৰ বাহিৰে কি আমি পঢ়িলোঁ, প্ৰিলিমছৰ কাৰণে এইকেইটা ইম্পৰ্টেণ্ট হয়, আৰু লগতে মেইনছৰ কাৰণে গভৰ্ণমেণ্ট প্ৰচেছত এয়াৰ পলিউশ্যন এড্ৰেছ কৰিব কাৰণে কি ষ্টেপ হাতত লৈছে সেইখিনিৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ইয়াৰ বাহিৰেও দুটামান ষ্টেপ যেনেকৈ ৱায়ু মানে কি হয়, উইণ্ড অগমেণ্টিং পিউৰিফাইং ইউনিট, এইটোৰ বিষয়ে আমি ইন ফিউচাৰ লেকচাৰ আকৌ ইন ডিটেইলছ ডিছকাছ কৰিম, ঠিক আছে। নাও এইটো আছিলে প্ৰথম আৰ্টিকেলটো। নেক্সটটো হ'ল ইণ্ডিয়ান এক্সপ্ৰেছত আহিছিলে এগেইন কমন বাট ডিফাৰেঞ্চিয়েট ৰেছপন্সিবিলিটিৰ ওপৰত, যিটো হুইচ নেশ্যনছ হেভ মষ্ট হিষ্টৰিকেল ৰেছপন্সিবিলিটি ফৰ ক্লাইমেট চেঞ্জ। ইণ্ডিয়ান এক্সপ্ৰেছ ইম্পৰ্টেণ্ট ফৰ GS3 আৰু প্ৰিলিমছ। নাও লেটছ চে দ্য USA, জাৰ্মানী, UK এটচেট্ৰা, দিছ কাউণ্ট্ৰি যিবোৰত ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন বহুত আগতেই হৈ গ'ল, সেই কাউণ্ট্ৰিবোৰে এটা সময়ত পলিউশ্যন বহুত কৰিলে, ৰাইট। তো ইণ্ডিয়া এতিয়া লাহে লাহে ইণ্ডাষ্ট্ৰিয়েলাইজ হ'বলৈ গৈ আছে, প্ৰচেছটো আৰম্ভ হৈছে, ঠিক আছে। তো যিখিনি অলৰেডি ডেভেলপ হ'ল তেওঁলোকৰ ৰেছপন্সিবিলিটি বেছি, অ'কে। এইটো ডিছকাছ কৰা যায় হুইচ নেশ্যন হেভ মষ্ট হিষ্টৰিকেল ৰেছপন্সিবিলিটি। ইয়াত দেখা গ'ল যে ৰিচ কাউণ্ট্ৰি দে আৰ more responsible than the developing countries, আৰু বাট তেওঁলোকৰ পপুলেশ্যন কম্পেৰেটিভলি বহুত কম হয়, অ'কে। তো এই থিমটোৰ পৰাই কমন বাট CBDR, কমন বাট ডিফাৰেঞ্চিয়েট ৰেছপন্সিবিলিটি, মানে কি হয়, যিবিলাক কাউণ্ট্ৰি অলৰেডি ডেভেলপ হ'ল, অলৰেডি পলিউশ্যন বহুত কৰিলে, যাৰ কাৰণে এতিয়া ক্লাইমেট চেঞ্জৰ ইম্পেক্টটো পৰিছে, তেওঁলোকৰ ক্লাইমেট চেঞ্জৰ কাৰণে তেওঁলোকৰ কৰণীয় বেছি থাকিব, ৰাইট, দেন ডেভেলপিং কাউণ্ট্ৰি। দে উইল হেভ দ্য ডেভেলপিং কাউণ্ট্ৰি উইথ ফাইনেন্স, দেন টেকনলজিজ, হিউমেন ৰিচোৰ্চ এটচেট্ৰা টু এড্ৰেছ দ্য ক্লাইমেট চেঞ্জ ইছ্যু, অ'কে। আৰু ডেভেলপ কাউণ্ট্ৰিবোৰে এজ পাৰ পেৰিছ ক্লাইমেট ডিল অলৰেডি আমি ডিছকাছ কৰিছোঁ যোৱাকালিৰ ভিডিঅ'ত, এৰাউণ্ড 100 বিলিয়ন তেওঁলোকে ইনভেষ্ট কৰিব ফৰ এজ এ ক্লাইমেট ফাইনেন্স। তো ক্লাইমেট ফাইনেন্স ইম্পৰ্টেণ্ট এই বছৰৰ কাৰণে, অ'কে। নেক্সট আৰ্টিকেলটো হ'ল US ইনফ্লেশ্যন এণ্ড ইম্পেক্ট অন ইণ্ডিয়া। এইটো জনাৰ আগতে আমি অকণমান জানিব লাগিব যে ইনফ্লেশ্যন কি হয়, কি টাইপৰ আছে। তো আমি অলৰেডি জানো যে ইণ্ডিয়াত আপোনালোকে হয়তো পঢ়িছে, ইণ্ডিয়াত কি হয়, মেইনলি WPI হোলচেল প্ৰাইচ ইণ্ডেক্স, কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স অফ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন, আৰু লগতে পাৰ্চেছিং মেনেজাৰ্ছ ইণ্ডেক্স, এই চাৰিটা আপোনাৰ মেইন ইণ্ডাষ্ট্ৰিজ হয় য'ত ইনফ্লেশ্যনটো ফ'ল' কৰা হয়। WPI কোনে পাব্লিছ কৰে? ইট ইজ পাব্লিছ বাই অফিচ অফ ইকনমিক এডভাইজাৰ, অ'কে, আৰু দেট ইজ মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী। ছেকেণ্ডটো হ'ল CPI কোনে কৰে? চেণ্ট্ৰেল ষ্টেটিষ্টিকেল অফিচ। IIP কোনে কৰে? এগেইন চেণ্ট্ৰেল ষ্টেটিষ্টিকেল অফিচ। আৰু PMI কোনে কৰিছিলে? ফৰ ইণ্ডিয়া দ্য PMI ডাটা ইজ পাব্লিছ বাই জাপানিজ ফাৰ্ম নিকেই, অ'কে। ইণ্ডিয়াৰ কাৰণে PMIটো কোনে পাব্লিছ কৰে? জাপানিজ ফাৰ্ম নিকেই, NIKKEI, অ'কে। আৰু বাট কম্পাইলড এণ্ড কনষ্ট্ৰাক্টেড বাই কোনে কৰে? মাৰ্কেট ইকনমিক্স বুলি এটা অৰ্গেনাইজেশ্যনে কৰে। মাৰ্কেট মাৰ্কেট ইকনমিক্স, অ'কে। এই পাৰ্টটো অহা বছৰ প্ৰিলিমছৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, ঠিক আছে। আৰু CPI WPIৰ ওপৰত 2020 UPSC প্ৰিলিমছত কুৱেশ্যন আহি গৈছে, ঠিক আছে। তো US-ৰ ৰিচেণ্টলি ইনফ্লেশ্যন বহুত বাঢ়ি গ'ল। কিহৰ কাৰণে বাঢ়িলে? একটো হ'ল যে বিজনেছখিনি ৰিকভাৰ কৰি আছে, ঠিক আছে। ছেকেণ্ডটো হ'ল যেতিয়া ক'ভিড আৰম্ভ হৈছিলে, ক'ভিড আৰম্ভ হওঁতে US গভৰ্ণমেণ্টে বহুতখিনি মেজাৰ লৈছিলে। এতিয়া লগালগ কি হ'ল, বিজনেছো ভাল হ'ল, গভৰ্ণমেণ্টৰ মেজাৰখিনি থাকি গ'ল। তো সেইটো কাৰণে যিখিনি তেওঁলোকৰ টাৰ্গেট আছিলে সেইখিনি অভাৰশ্বুট কৰিছে, অ'কে। ডেট মিনছ US-ৰ ইনফ্লেশ্যন ইজ কাৰেণ্টলি ভেৰি হাই। কিমান হয়? এৰাউণ্ড 6.2%। নাও ডেট নাম্বাৰ ইজ ভেৰি কমন যদি আমি ইণ্ডিয়াৰ পাৰ্চপেক্টিভত চাওঁ, বাট US-ৰ কাৰণে দিছ ইজ এ ভেৰি হাই নাম্বাৰ, ঠিক আছে। তো ইন দ্য লাষ্ট 3 decades, ডেট ইজ দ্য লাষ্ট 30 years, এইটো আপোনাৰ হাইয়েষ্ট হয় US-ত,
অ'কে তো ইয়াৰে মই অলৰেডি ক'লোঁ যে ক'ভিডৰ কাৰণে বহুতখিনি মেজাৰ লৈছিলে বাট এতিয়া ইকনমি ভালৰ পিনে আহিবলৈ লৈছে তো সেইটো কাৰণে কি হ'ল দেয়াৰ ইজ ইনফ্লেশ্যন চাৰ্জ অ'কে তো ইণ্ডিয়াত কি হয় ইণ্ডিয়াত ইনফ্লেশ্যন টাৰ্গেটিং কৰে কোনে কৰে RBI কৰে ইণ্ডিয়াত কিমান হয় এতিয়াৰ কাৰণে এৰাউণ্ড 2 পৰা 6% এইখিনি আমাৰ লিমিটৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰা হয় অ'কে নাও এইটো আৰ্টিকলৰ পৰা প্ৰিলিমছৰ কাৰণে CPI WPI IIP PMI ইম্পৰ্টেণ্ট মেইনছৰ কাৰণে আপোনাৰ ক'ভিড আৰু পষ্ট ক'ভিড ইনফ্লেশ্যনৰ ওপৰত GST পাৰ্টৰ কাৰণে কুৱেশ্যন থাকিব পাৰে নেক্সট ইজ নন এলাইন মুভমেণ্ট নন এলাইন মুভমেণ্টৰ ওপৰত এইটো আৰ্টিকল আহিছে দ্য হিন্দুত আপোনাৰ IR কাৰণে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে তো ফাৰ্ষ্টতে নন এলাইন মুভমেণ্ট কি হয় আপোনালোকে হয়তো অলৰেডি পঢ়িছেই যে ফাৰ্ষ্ট যিটো NAM ছামিট সেইটো হৈছিলে ইউগোস্লাভিয়াত ইন ছেপ্টেম্বৰ 1961 অ'কে দ্য নন এলাইন মুভমেণ্ট ৱাজ ফৰ্ম ডিউৰিং দ্য কোল্ড ৱাৰৰ সময়ত ফৰ্ম কৰা হৈছিলে এজ এন অৰ্গেনাইজেশ্যন অফ ষ্টেটছ যোনে কাৰো লগত এলাইন নোহোৱাকৈ বা ইণ্ডিপেণ্ডেণ্ট বা নিউট্ৰেল থাকিব পাৰে চ' কিৱৰ্ডটো কি হয় নিউট্ৰেল অৰ ইণ্ডিপেণ্ডেণ্ট অ'কে ফাৰ্ষ্ট কনফাৰেঞ্চ ক'ত হৈছিলে অলৰেডি আমি ডিছকাছ কৰিছোঁ বেলগ্ৰেড ইউগোস্লাভিয়া ছেপ্টেম্বৰ 1961 অ'কে তো এতিয়ালৈকে ইয়াত এৰাউণ্ড 120 মেম্বাৰ্ছ আছিলে এৰাউণ্ড 120 মেম্বাৰ্ছ ঠিক আছে তাৰে মোৰ দেন 50 ফ্ৰম আফ্ৰিকা 50+ ফ্ৰম আফ্ৰিকা দেন আই থিংক এৰাউণ্ড 39 or 40 ফ্ৰম এছিয়া তাৰ বাহিৰে লেটিন আমেৰিকা কেৰিবিয়ান ডেট মিনছ ৱৰ্ল্ড ৱাইড ইয়াৰ মেম্বাৰশ্বিপ আছে ঠিক আছে তো জৱাহৰলাল নেহৰুৰ কণ্ট্ৰিবিউশ্যন বহুত আছিলে নন এলাইন মুভমেণ্ট ষ্টাৰ্ট হওঁতে অ'কে এণ্ড ইট ৱাজ লাৰ্জলি গাইডেড বাই আমি অলৰেডি পঢ়িছোঁ যে পঞ্চিল যিটো পঞ্চিল পলিচি আছিলে বা পঞ্চিল প্ৰিন্সিপলছ আছিলে ইণ্ডো চাইনাৰ তাৰ পৰা বহুতখিনি গাইডেড হয় অ'কে তো অবজেক্টিভ কি হয় টু ক্ৰিয়েট এ ইণ্ডিপেণ্ডেণ্ট পাৰ্ট ইন ৱৰ্ল্ড পলিটিক্স আকৌ ইণ্ডিপেণ্ডেণ্ট ৱৰ্ড ইজ ইম্পৰ্টেণ্ট অ'কে তো ডিউৰিং দ্য কোল্ড ৱাৰ ইৰা এগেইনষ্ট এপাৰ্থাইড ডিছআৰ্মামেণ্ট UNSC ৰিফৰ্ম অ'কে কি ক'লোঁ এটা হ'ল আপোনাৰ এগেইনষ্ট এপাৰ্থাইড ক'ত হৈছিলে চাউথ আফ্ৰিকা দেন ডিছআৰ্মামেণ্ট দেন UNSC ৰিফৰ্ম এটচেট্ৰা এইবোৰত নামৰ বা নন এলাইন মুভমেণ্টৰ আপোনাৰ বহুতখিনি কণ্ট্ৰিবিউশ্যন আছিলে অ'কে আৰু ইণ্ডিয়া এজ এ ফাউণ্ডিং মেম্বাৰ ৱাজ এক্টিভ পাৰ্টিচিপেণ্ট বাট লেটাৰ আপোনাৰ ইণ্ডিয়াই ৰিচেণ্টলি অকণমান চেঞ্জ হোৱা বুলি যিখিনি IR ষ্ট্ৰেটেজিছ আছে তেওঁলোকে ক'বলৈ খোজে অ'কে ৱাই বিকজ ইয়াতে আপোনাৰ আহিব ফল অফ দ্য নাম বিকজ প্ৰাইম মিনিষ্টাৰ স্কিপ দ্য 17-18 NAM summits where India was represented by the vice president only. Okay, it will indicate কৰে যে India has neglected the NAM. Okay, কিছুমানে কি কয় কি as per some IR expert যে India currently India is looking to change its non-aligned to multi-aligned perspective. Non-aligned to multi-aligned পাৰ্সপেক্টিভ হৈ পিনে ইণ্ডিয়া গৈ থকা বুলি ক'বলৈ বিচাৰে অ'কে আৰু নাও উইল নট বি মাছ ইউজ ইন ফাৰ্ডাৰিং ইণ্ডিয়াছ গ্ল'বেল পজিশ্যন বিকজ ডিফাৰেণ্ট ইছ্যুজ ছাচ এজ UNSC ৰিফৰ্ম টেৰৰিজিম এটচেট্ৰা অ'কে চ' নাও ইম্পৰ্টেণ্ট বিকজ 60 years এনিভাৰ্চাৰী ইণ্ডিয়াৰ কণ্ট্ৰিবিউশ্যন এতিয়া কিহৰ কাৰণে অকণ আঁতৰি আহিছে সেই পাৰ্টটো GS মেইনছৰ পেপাৰটোৰ IR পাৰ্টৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে অ'কে Next is Prime Minister launches two customer-centric initiatives of RBI. Okay, কি launch কৰিছে first to হ'ল integrated ombudsman scheme, second to হ'ল retail direct scheme. Now what is integrated ombudsman scheme? আমি আগতে গম পাব লাগিছে ombudsman মানে কি হয় what do you mean by banking ombudsman? Banking ombudsman মানে হ'ল এজন ছিনিয়ৰ অফিচিয়েল যাক RBI আপোনাৰ এপইণ্ট কৰে টু ৰিড্ৰেছ দ্য কাষ্টমাৰ কমপ্লেইনছ এগেইনষ্ট ডেফিচিয়েঞ্চি ইন চাৰ্টেন বেংকছ ঠিক আছে তো ইট ইজ ক'ৰ পৰা ইয়াত ক'ত আছে দ্য বেংকিং অম্বাডছমেন স্কিম ই ৱাজ ইণ্ট্ৰডিউচ আণ্ডাৰ দ্য বেংকিং ৰেগুলেশ্যন এক্ট ক'ত আছে ক'ৰ পৰা কৰিছিলে দ্য বেংকিং ৰেগুলেশ্যন এক্ট 1949 ইয়াৰে ছেকশ্যন 35A আণ্ডাৰত আছে অ'কে তো বেংকিং অম্বাডছমেন কোনো এজন ছিনিয়ৰ অফিচিয়েল হয়
ক'ৰ পৰা লোৱা হৈছে বেংকিং ৰেগুলেশ্যন এক্ট 1949 পৰা লোৱা হৈছে নাও ইণ্টিগ্ৰেটেড অম্বাডছমেণ্ট স্কিম মানে কি হয় হোৱাট ইজ দিছ স্কিম টু ইম্প্ৰুভ দ্য গ্ৰিভিয়েন্সেছ টু ইম্প্ৰুভ দ্য গ্ৰিভিয়েন্সেছ ৰিড্ৰেছ মেকানিজম ফৰ ৰিজলভিং কাষ্টমাৰ কমপ্লেইনছ এগেইনষ্ট এণ্টাইটিছ ৰেগুলেটেড বাই RBI যিবোৰ বেংকিং ইনষ্টিটিউশ্যন RBI ৰেগুলেট কৰে তেওঁলোকৰ যাতে গ্ৰিভেন্স ৰেডিচেলটো মেকানিজম বেছি ইম্প্ৰুভ হয় তাৰ কাৰণে ইণ্টিগ্ৰেটেড অম্বাডছমেণ্ট স্কিমটো লঞ্চ কৰা হৈছে অ'কে তো ইয়াৰ মেইন থিমটো হ'ল ওৱান নেশ্যন ওৱান অম্বাডছমেণ্ট ওৱান ঠিক আছে তো দেয়াৰ উইল বি এ ছিংগল পইণ্ট অফ ৰেফাৰেঞ্চ ফৰ কাষ্টমাৰ্ছ য'ত তেওঁলোকে কমপ্লেইন কৰিব পাৰিব আৰু ট্ৰেক কৰিব লাগিব ছেকেণ্ডটো হ'ল ৰিটেইল ডাইৰেক্ট স্কিম না হোৱাট ইজ দিছ এই স্কিমটোৰ মেইন ৰিজনটো হ'ল টু এনহেঞ্চ দ্য এক্সেছ কিহৰ কাৰণে ৰিটেইল ডাইৰেক্ট স্কিম হ'ল টু এনহেঞ্চ দ্য এক্সেছ টু গভৰ্ণমেণ্ট ছিকিউৰিটিজ মাৰ্কেট ফৰ ৰিটেইল ইনভেষ্টৰ ঠিক আছে চ' দিছ সেইকাৰণে কোৱা হয় দিজ আৰ টু কাষ্টমাৰ চেণ্ট্ৰিক ইনিচিয়েটিভ অফ RBI আছাম টিমত কভাৰ কৰা হৈছিলে এইটো GS2 পেপাৰৰ কাৰণে লগতে GS4 কিছুমান পাৰ্টৰ কাৰণেও এই পাৰ্টটো ইম্পৰ্টেণ্ট হয় অ'কে তো এইখিনি আছিলে আজিৰ 13 নৱেম্বৰ কাৰেণ্ট এফেয়াৰ্ছ পাৰ্টটো শেষলৈ থকা